অচিনাকি লোকৰ বাবে লৈ অহা হৈছে এই মুহূৰ্তত এক ডাঙৰ খবৰ। এবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিছে কঠোৰ সকিয়নি যে শংকৰ মাধৱহে আমাৰ গুৰু, আজান ফকীৰ আমাৰ গুৰু নহয়। অতি সোনকালে অচিনাকি লোকে আমাৰ সত্ৰ ভূমি ত্যাগ কৰক আৰু শক্তি থকালৈকে শান্তিত থাকিবলৈ দিয়া নহ'ব অচিনাকি লোকক। বটদ্ৰৱা থানৰ পৰা আঙুলিয়াই কঠোৰ সকিয়নি প্ৰদান কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অচিনাকি লোকক সোনকালে ভূমি ত্যাগ কৰিবলৈ পুনৰ এবাৰ দিলে সকিয়নি। বটদ্ৰৱা থানৰ পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিছে স্পষ্ট বাৰ্তা যে শংকৰ আৰু মাধৱহে আমাৰ গুৰু, আজান ফকীৰ আমাৰ গুৰু নহয়। আৰু সোনকালে অচিনাকি লোকসকলে সত্ৰৰ ভূমি ত্যাগ কৰক আৰু শক্তি থকালৈকে কোনো অচিনাকি লোকক এইখন অসমত শান্তিত থাকিবলৈ দিয়া নহ'ব। কঠোৰ সকিয়নি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। শংকৰ মাধৱ আমাৰ গুৰু, আজান ফকীৰ আমাৰ গুৰু নহয়। শীঘ্ৰেই অচিনাকি লোকে আমাৰ সত্ৰ ভূমি ত্যাগ কৰক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ মন্তব্য। শক্তি থকালৈকে অচিনাকি লোকক শান্তিত থাকিবলৈ দিয়া নহ'ব বুলি ক'লে মুখ্যমন্ত্ৰীগৰাকীয়ে। বটদ্ৰৱা সত্ৰৰ পৰা অচিনাকি লোকলৈ মুখ্যমন্ত্ৰীৰ এয়া স্পষ্ট বাৰ্তা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ক'লে যে শংকৰ মাধৱ আমাৰ গুৰু, আজান ফকীৰ নহয়। শীঘ্ৰেই অচিনাকি লোকে আমাৰ সত্ৰৰ ভূমি ত্যাগ কৰক। শক্তি থকালৈকে অচিনাকি লোকক আমি শান্তিত থাকিবলৈ নিদিওঁ। যিমান পাৰে সোনকালে আমাৰ সত্ৰ ভূমিৰ পৰা আঁতৰি যাওক। চৰকাৰে কাকো ৰেহাই নিদিয়ে। মুখ্যমন্ত্ৰীৰ মন্তব্য আছে। মন্তব্য শুনাৰ পূৰ্বে আমি বাৰে বাৰে কৈ আছো যে চৰকাৰে এবাৰ অচিনাকি লোকক ৰেহাই নিদিয়ে। এই কথা উল্লেখ কৰিলে কঠোৰ সকিয়নি দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। বৰ্তমান অসমত অসমীয়া জাতি সংকটেৰে পৰিপূৰ্ণ বুলি কৈছে আৰু অসমৰ চাৰিওফালে এচাম অচিনাকি লোকে আমাক ঘেৰি ৰাখিছে, যিসকলক আঙুলি টুৱাই কঠোৰ সকিয়নি প্ৰদান কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। সেই অচিনাকি লোকসকলে শংকৰ মাধৱৰ মহত্ব বুজি নাপায় বুলি ক'লে মুখ্যমন্ত্ৰীগৰাকীয়ে। লগতে কৈছে যে আমাৰ গুৰু শংকৰ মাধৱহে, আজান ফকীৰ আমাৰ গুৰু নহয়। এচামে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক আজান ফকীৰৰ সৈতে তুলনা কৰিছে। সেই নামৰ সৈতে আন কোনো নাম সংলগ্ন কৰা নহ'ব। শংকৰ আৰু মাধৱৰ লগত কাৰো নাম সংলগ্ন কৰা নহ'ব। সূৰ্য চন্দ্ৰ থকালৈকে আমাৰ হৃদয়ত থাকিব শংকৰ মাধৱ। আমাৰ দেশ হৈছে শংকৰ মাধৱৰ দেশ। বটদ্ৰৱা প্ৰকল্পৰ ভূমি বছৰ দিন ধৰি দখল কৰি আহিছিল অচিনাকি বেদখলকাৰী লোকে আৰু ৰাইজৰ দাবী আছিল যে অচিনাকি লোকক উচ্ছেদ কৰি বটদ্ৰৱা প্ৰকল্প নিৰ্মাণ কৰা। অসমীয়া জাতি জীয়াই থকাৰ সংকল্প বৰদোৱা থানৰ পৰা সকলো অসমীয়াই ল'ব লাগিব। 1,45,000 বিঘা ভূমি ৰাজ্য চৰকাৰে ঘূৰাই আনিছে অচিনাকি বেদখলকাৰী লোকৰ পৰা। আৰু অসমীয়া জাতি এতিয়া জাগিছে আৰু প্ৰতিগৰাকী অসমীয়াই অসমীয়া জাতিক মহাশক্তিলৈ পৰিণত কৰিব বুলি কৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু গৃহমন্ত্ৰীৰ সন্মুখত উদ্যান্ত ভাষণ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আমি পুনৰ এবাৰ কৈছো যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিছে কঠোৰ সকিয়নি অচিনাকি লোকক যে সোনকালে অতি শীঘ্ৰেই অচিনাকি লোকে সত্ৰৰ ভূমি ত্যাগ কৰক, নহ'লে কোনো অচিনাকি লোকক ৰেহাই দিয়া নহ'ব। শংকৰ মাধৱ আমাৰ গুৰু, আজান ফকীৰ নহয়। আৰু অতি শীঘ্ৰেই অচিনাকি লোকে আমাৰ সত্ৰ ভূমি ত্যাগ কৰক বুলি ক'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। শক্তি থকালৈকে অচিনাকি লোকক শান্তিত থাকিবলৈ দিয়া নহ'ব, এইদৰে ক'লে। কঠোৰ সকিয়নি দিছে আঙুলি টুৱাই অচিনাকি লোকক। এবাৰ কঠোৰ বাৰ্তা প্ৰেৰণ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কি কৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে? মন্তব্য আছে, মন্তব্য আগতে শুনি লওক। সকলো অচিনাকি লোকক আহ্বান জনাম যে যিমান পাৰে সোনকালে আপোনালোকে সত্ৰৰ পৰা আঁতৰি যাওক, আমাৰ ফৰেষ্টৰ পৰা আঁতৰি যাওক। চৰকাৰে কাকো ৰেহাই নিদিয়ে, এই কথা আপোনালোকে মনত ৰাখিব। এতিয়া জাতি জাগিছে, জাতি জাগিব আৰু এই জাতিয়ে শংকৰ মাধৱৰ প্ৰেৰণাৰে এই জাতিক মহাশক্তিলৈ ৰূপান্তৰ কৰিব। মই অসমবাসী ৰাইজক অনুৰোধ জনাম, অচিনাকি লোকক মাটি বিক্ৰী নকৰিব, অচিনাকি লোকক চাকৰি নিদিব আৰু অচিনাকি লোকসকলক জাতিৰ বৰঘৰত সোমাবলৈ অনুমতি নিদিব। যেতিয়া আমি জাতীয় সংকল্প ল'ম, অচিনাকি মানুহক মাটি বিক্ৰী নকৰো, অচিনাকি লোকক
চাকৰি নিদিও আৰু অচিনাকি লোকক জাতিৰ বৰ ঘৰত সোমাবলৈ নিদিও। আপোনালোকে নিজেই দেখা পাব যে এটা দশকৰ ভিতৰতে আমাৰ জাতি মহাশক্তিলৈ ৰূপান্তৰ হ'ব। আমাক কোনেও ধৰি ৰাখিব নোৱাৰে। এই ভূমিত য'ত আমি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আবিৰ্ভাৱ ক্ষেত্ৰ নিৰ্মাণ কৰিছিলো, এই মাটি কোনে দখল কৰি আছিলে? অচিনাকি মানুহসকলে এই মাটি দখল কৰি আছিলে। আপোনালোকে ভাৰতীয় জনতা পাৰ্টিক দায়িত্ব দিছিলে যে এই অচিনাকি মানুহসকলক বৰদোৱা থানৰ পৰা উচ্ছেদ কৰিব লাগে আৰু ইয়াতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আবিৰ্ভাৱ ক্ষেত্ৰ নিৰ্মাণ হ'ব লাগে। আজি আমি আপোনালোকক জনাবলৈ পাই আনন্দিত যে অকল অসমৰ ভিতৰতে নহয়, দেশৰ ভিতৰতে এখন অত্যন্ত আধ্যাত্মিক দৃষ্টিভংগীৰে নিৰ্মাণ কৰা আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আবিৰ্ভাৱ ক্ষেত্ৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়াৰ কৰ কমলৰে উদ্বোধন কৰা হ'ল।